ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে কাতি মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2025 চনৰ অক্টোবৰ মাহৰ 24 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু শুক্লা তৃতীয়া তিথি থাকিব আজি ৰাতি 10:18 পৰ্যন্ত। তাৰপিছত শুক্লা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ আৰু আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:15 পৰা 7:01 পৰ্যন্ত, আকৌ 9:14 পৰা 11:29 পৰ্যন্ত, আকৌ 12:29 পৰা 1:14 পৰ্যন্ত, আকৌ 2:43 পৰা 3:35 পৰ্যন্ত, আকৌ 4:59 পৰা 5:32 পৰ্যন্ত, আকৌ 6:57 পৰা 7:48 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:30 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:43। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ অপৰিসীম আত্মবিশ্বাস আজি অনুভৱ কৰিব আৰু নিজৰ দায়িত্ব আপুনি ভালদৰে পালন কৰিব পাৰিব। গতিকে আপোনাৰ দিনটো আজি ভালেই দেখা গৈছে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হোৱা দেখা গৈছে আৰু আপোনাৰ আজি অতিথিসকলক আপুনি ভালদৰে আতিথ্য দিব পাৰিব। ইয়াৰ ফলত আপুনি সুখেৰে আজি সময়বোৰ পাৰ কৰিব পাৰিব। কাৰো প্ৰলোভনমূলক অফাৰত আজি নপৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা বেছি আৰু আপোনাৰ কামত কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। গতিকে নিজে আপোনাৰ বিবেচনাৰে পৰিস্থিতিবোৰ পৰিচালনা কৰিবলৈ আজি চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি আগবাঢ়িব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ বৰ্তমান সময়ত প্ৰয়োজনীয়তা থাকিব, তেতিয়াহে তেওঁলোকে সফলতা দেখিব। পেছাদাৰী কাৰ্যকলাপত আজি আপুনি অধিক সময় উচৰ্গা কৰিব লাগিব, তেতিয়াহে আপোনাৰ কিছু সফলতা পোৱা দেখা যাব। ৰাজনৈতিক আৰু ব্যৱসায়িক নেতাৰ সৈতে আপোনাৰ আজি সম্পৰ্ক লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ সান্নিধ্য থাকিলে আপুনি আজি ভাল প্ৰভাৱো দেখা পাব। আজি আপোনাৰ বাকী থকা যিবোৰ কাম আছিলে সেইবোৰ আজি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক গতি ত্বৰান্বিত হ'ব আৰু নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ গতি ক্ষীপ্ৰ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ বিষয়াসকলে তেওঁলোকৰ কামত আপ্লুত হ'ব। কৰ্মক্ষেত্ৰত চলি থকা যিবোৰ আপোনালোকৰ কৰ্মব্যস্ততা আছে সেইবোৰ আপুনি ভালদৰে পৰিচালনা কৰিবলৈ আজি যত্ন কৰিব আৰু সকলোবোৰ ক্ষেত্ৰত আপুনি সৎ হৈ চলিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে আপোনালোকে অবৈধ কাৰ্যকলাপত জড়িত নহ'ব, নহ'লে তদন্ত আদি হোৱাৰ সম্ভাৱনাও থাকিব। বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ আজি যিবোৰ সমস্যা আছিলে সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হৈছে। গতিকে ইয়াৰ ফলত অবিবাহিত সদস্যসকলৰ আজি এই বিষয়ত ভাল প্ৰভাৱ দেখা পাব আৰু এই ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ লোকেও বহু পৰিমাণে আপোনাক সহায় কৰিব। আজি পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ এইবোৰ আলোচনাই আজি ইতিবাচক ফলাফল দিব আৰু পৰিয়ালৰ সকলো সদস্যই ইতিবাচকভাৱে আজি পৰিয়াল ব্যৱস্থাটো ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ নিজৰ যি দায়িত্ব আছে সেইবোৰ ভালদৰে বুজি পাব লাগিব আৰু প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ভালদৰে সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত সুখ আহিব আৰু আপোনালোকে মধুৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ দৈনন্দিন কাম কাজ আৰু খাদ্যৰ প্ৰতি সচেতন হ'ব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ দিশত এক শক্তিশালী অনুভৱো কৰিব আৰু আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সদায় যত্ন কৰিব। ইয়াৰ ফলতহে আপোনালোকে মানসিক আৰু শাৰীৰিক দিশত সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকৰ যিসকল ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগী আছে তেওঁলোকৰ বাবে অলপ সাৱধান হোৱাৰ সময়। গতিকে তেওঁলোকে নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজিৰ দিনটো আপোনাৰ মিশ্ৰিত প্ৰভাৱৰ দিন হ'ব। যদি আপুনি সম্পত্তি সন্দৰ্ভত কোনো বিবাদ চলাই আছিলে বা আপোনাৰ চলি আছিলে তেনেহ'লে পাৰস্পৰিক সন্মতিৰে আজি আপোনালোকে সেই বিবাদবোৰ সমাধান কৰি লোৱাটোৱে আপোনালোকৰ বাবে উত্তম হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। পৰিয়ালৰ সৈতে আজি আপোনালোকে বিশেষ কিছু প্ৰকল্পত পৰিকল্পনা কৰাৰো আজি সময় পাব আৰু এই পৰিকল্পনাৰ দ্বাৰা আপোনালোকে নিজৰ ব্যক্তিত্ব বৃদ্ধি কৰিব পাৰিব আৰু পৰিয়ালৰ সৈতে আপোনালোকৰ যি যোগাযোগ সেইবোৰো আপোনালোকে ভাল কৰিবলৈ সক্ষম হ'ব। কোনো গুৰুত্বপূৰ্ণ সবিশেষ কাৰো সৈতে শ্বেয়াৰ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব।
আৰু আজি আপুনি অত্যাধিক আত্মকেন্দ্ৰিক বা অহংকাৰী নহ'ব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কিছু বাদ বিবাদৰ পৰিস্থিতি আৰু উত্তেজনাই দেখা দিব। আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে যিকোনো ধৰণৰ তৰ্কৰ পৰা আজি আঁতৰি থাকক, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত আজি বিনিয়োগ কৰিলে আপোনাৰ লাভজনক পৰিস্থিতি থাকিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি আভ্যন্তৰীণ ক্ষেত্ৰবোৰত বিশেষভাৱে আপোনালোকে আজি মনোযোগ দিব লাগিব, কাৰণ সেইবোৰত কিছু সাল সলনি বা পৰিৱৰ্তন কৰাটো আজি জৰুৰী হ'ব। আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে যদি সহায় সহযোগিতাৰে যদি আগবাঢ়ে, তেনেহ'লে আপোনালোকে সঠিকভাৱে আজি পৰিৱৰ্তন কৰিলে আজি ভাল ফলাফল দেখিব আৰু লগতে আপোনালোকৰ ব্যৱসায়িক গতিও ক্ষীপ্ৰ হোৱা পৰিলক্ষিত হ'ব। আজি আপোনাৰ কৰ্মচাৰীসকলৰ সৈতেও আপুনি অলপ গুৰুত্বপূৰ্ণ আলোচনা কৰিব লাগিব, কাৰণ তেওঁলোকৰ যিবোৰ পৰামৰ্শ হ'ব সেইবোৰ আপোনালোকে আজি পালন কৰিলে তেওঁলোকৰ পৰা আজি ভাল ফলাফল দেখিব আৰু ভৱিষ্যতে আপোনালোকে ভাল দিশত আগুৱাবলৈ সক্ষম হ'ব। সম্পত্তিৰ চুক্তি আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি আপোনালোকে ভালদৰে নথিপত্ৰসমূহ পৰীক্ষা কৰি তাৰ পিছতহে চুক্তিবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কোনো বেয়া প্ৰভাৱ থাকিব পাৰে। নিয়োজিত লোকসকলৰ আজি অফিচত এটা প্ৰজেক্টৰ লৈ মানসিক চাপ থাকিব, গতিকে সকলোৱে মিলিত হৈ এই প্ৰজেক্টবোৰ কেনেদৰে আপোনালোকে সমাধান কৰিব পাৰে বা কামবোৰ অতি সোনকালে কৰিব পাৰে তাৰ প্ৰতি ভালদৰে আপোনালোকে বিবেচনা কৰাটো খুব জৰুৰী হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আপোনালোকৰ সহকৰ্মীৰ সৈতে ভাল হ'ব আৰু আপোনালোকৰ যি মানসিক অৱস্থা সেইবোৰো আপোনালোকৰ পুনৰ সুস্থ অনুভৱ কৰিব। পাৰিবাৰিক সম্পৰ্ক আজি সুখদায়ক হোৱা পৰিলক্ষিত হৈছে, গতিকে পৰিয়ালৰ সৈতে আপোনালোকে ভালদৰে সন্মুখীন হ'বলৈ সকলোৰে সৈতে চেষ্টা কৰক। কাৰোবাৰ যদি অসন্তুষ্টি থাকে তেনেহ'লে সকলোৱে এই আলোচনাৰ মাধ্যমেৰে এইবোৰ নিৰাময় কৰি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আপোনালোকৰ ঘৰত সুখ শান্তিয়ে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকে কিছুমান বিবাদৰ বা আপোনালোকৰ বিশেষ কিছু সমস্যাই দেখা দিব পাৰে, গতিকে আপোনালোকে দুয়োজনে পাৰস্পৰিক সন্মতিৰ জৰিয়তে আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু সৎ হৈ চলিবলৈ যত্ন কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ বাধাই আপোনালোকক একো প্ৰভাৱ পেলাব নোৱাৰে। ইয়াৰ ফলত আপোনালোকে সকলো সময়তে সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনালোকৰ সম্পৰ্কটো মধুৰতা সৃষ্টি হ'ব। আজি আপোনাৰ মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো কিছু অসুবিধাই দেখা দিব পাৰে আৰু গাড়ী চলোৱাৰ সময়ত বিশেষকৈ আপোনালোকে অলপ সাৱধান হ'ব লাগিব, নহ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেই দিশত আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে নিসংগতাত কিছু সময় কটাওক আৰু যোগাসনৰ ধ্যান কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ ভাল প্ৰভাৱ থাকিব আৰু লগতে আপোনালোকে স্বাস্থ্যৰ দিশতো সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ পৰিস্থিতি ইতিবাচকভাৱে সলনি হ'ব আৰু আপুনি আত্মীয়ৰ সৈতে চলি থকা যিবোৰ সংঘাত আছিলে সেইবোৰৰ সমাধানৰ বাবে বিশেষ প্ৰচেষ্টা আজি চলোৱাটো আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি নতুন বাহন কিনাৰ কথা চিন্তা চৰ্চা কৰিছে তেনেহ'লে আজি এটা ভাল দিন আৰু পৰিয়ালৰ সৈতে যদি একেলগে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে পৰিয়ালত আপোনালোকৰ গুৰুত্ব বৃদ্ধি পাব আৰু আনন্দৰো সৃষ্টি হ'ব। আপোনাৰ ব্যক্তিত্বত আজি ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব, গতিকে আজি আপোনাৰ ব্যক্তিত্ব ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব আৰু সময়ৰ লগত খাপ খুৱাই চলিবলৈ আজি চেষ্টা কৰাটোৱে আপোনাক আগবঢ়াই লৈ যাব। কিছুমান আৰ্থিক জটিলতা অহাৰ সম্ভাৱনা আছে আৰু সমস্যাৰো সৃষ্টি হ'ব পাৰে, কিন্তু ইয়াৰ সমাধান আপুনি অতি সোনকালে বিচাৰি উলিয়াব লাগিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ মানসিক অশান্তিও দেখা দিব। গতিকে যিবোৰ আপোনালোকৰ আবদ্ধ হৈ থকা টকা আছিলে সেইবোৰ উদ্ধাৰৰ কাৰণে আজি চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে কিছু হ'লেও এই ক্ষেত্ৰত সকাহ পাব আৰু খং আৰু ইগৰ দৰে যিবোৰ দুৰ্বলতা আছে সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰি চলাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কিয়নো ইয়াৰ ফলত আপোনাৰ নিজৰহে ক্ষতি হ'ব পাৰে। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ সহায়ত আপুনি যিকোনো সমস্যাৰ সমাধানত তেওঁলোকৰ পৰা সহায় ল'ব পাৰিব। ইয়াৰ ফলত আপোনালোকে নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবেও কিছু শক্তি অনুভৱ কৰিব আৰু আত্মবিশ্বাসো বৃদ্ধি পাব। গতিকে বৰ্তমান সময়ত আপুনি নতুন উদ্যোগ স্থাপন কৰাৰ সময়ত বহুখিনি ক্ষেত্ৰত আপুনি ভালদৰে চকু দিব লাগিব। বিশেষকৈ আপুনি কোনখিনি ঠাইত আপুনি ভালদৰে চলাব পাৰিব আপোনাৰ ব্যৱসায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু বিজ্ঞাপনৰ ক্ষেত্ৰত আপুনি জোৰ দিব লাগিব, কাৰণ প্ৰচাৰ যিমান হ'ব সিমানে আপোনালোকৰ ব্যৱসায়িক গতি আগবাঢ়িব। নিয়োজিত লোকসকলৰ আজি চাকৰি সলনিৰ বাবে চলি থকা যি প্ৰচেষ্টা আছিলে সেইবোৰে কিছু ফল দিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰা দেখা পাব। পৰিয়ালৰ সদস্যৰ মাজত চলি থকা যিবোৰ সমন্বয় তাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুন্দৰ আৰু সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত কিছু নেতিবাচকতা সোমাব পাৰে, যদিও আপোনালোকে যদি পাৰস্পৰিক সমন্বয় বজাই ৰাখে আৰু ইজনে সিজনক যদি বিশ্বাস ৰাখে তেনেহ'লে আপোনালোকৰ অতি শীঘ্ৰে এই সমস্যাবোৰ পৰিত্ৰাণ পাব আৰু আপোনালোকৰ
সম্পৰ্ক পুনৰ ঘনিষ্ঠতাপূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। আৰু প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ যদি চেষ্টা কৰে তেনেহ'লে পৰিয়ালৰ পৰা অনুমোদন লাভ কৰিব বিবাহৰ বাবে। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰিব। অত্যাধিক পৰিশ্ৰমৰ ফলত আজি আপুনি ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰিব, গতিকে মাজে সময়ে জিৰণি ল'বলৈ চেষ্টা কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকে সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু যিকোনো বাকী থকা কামবোৰ আপোনালোকে পুনৰ যদি চেষ্টা কৰে তেনেহ'লে সেইবোৰ আপোনালোকৰ প্ৰচেষ্টাত সেইবোৰো ইতিবাচক ফলাফল পাব। আবদ্ধ হৈ থকা ধনবোৰ ঘূৰাই পালে আজি আপুনি আৰ্থিক দিশত এক সুস্থ অনুভৱ কৰিব আৰু আত্মীয়ৰ সৈতে যিবোৰ পাৰস্পৰিক সহযোগিতা আছে সেইবোৰৰ ফলত আপুনি বহু ধৰণৰ কামত আগবাঢ়িবলৈ সক্ষম হ'ব। পৰিয়ালৰ মনোৰঞ্জন কাৰ্যসূচীৰ আজি পৰিকল্পনা হ'ব। ইয়াৰ ফলত ঘৰত আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকৰ যিসকল ঘনিষ্ঠ আত্মীয় আছে তেওঁলোকো যোগদান কৰিব। আপোনাৰ সন্তানৰ ক্ষেত্ৰত আজি আপুনি অলপ চকু দিব লাগিব। তেওঁলোকৰ কাৰ্যকলাপবোৰ নিৰীক্ষণ কৰিলে তেওঁলোকক যদি অনুশাসন কৰে তেনেহ'লে তেওঁলোকৰ বাবে ভাল হ'ব আৰু তেওঁলোক বিপদে যোৱাৰ পৰা ৰক্ষা পৰিব। কিন্তু এই ক্ষেত্ৰত আপোনালোকে খঙৰ পৰিৱৰ্তে বুজাবুজি আৰু শান্তিৰে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকে আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু লগতে ভৱিষ্যতে এনেধৰণৰ কাৰ্যকলাপত তেওঁলোকে জড়িত নহয়। কোনো আত্মীয়ৰ সৈতে চলি থকা মতানৈক্যৰ ফলত আজি আপোনালোকৰ কিছুমান প্ৰচেষ্টা কিছু এনেই যাব পাৰে বা সেইবোৰ আপোনালোকৰ বাবে কিছু বেয়া ফল দিব। গতিকে আপোনালোকে আত্মীয়ৰ সৈতে সদায় চেষ্টা কৰিব যাতে সুস্থ পৰিৱেশৰ ৰাখিবলৈ আৰু সকলো সময়তে মিলাপ্ৰীতি ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়ত কিছুমান সমস্যা আজি থাকিব, কিন্তু বিচক্ষণতাই আপোনাৰ সমাধানৰ দিশ আগবঢ়াব, যিয়ে আপোনালোকৰ বাবে স্বাভাৱিক কৰি তুলিব পৰিৱেশবোৰ আৰু আৰ্থিক অৱস্থা আজি ভাল হোৱা দেখা যাব। সম্পত্তি বা অন্যান্য আনুষাংগিক বিষয়ত বিনিয়োগৰ বাবে এই সময়খিনি অনুকূল সময়, গতিকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰিব। আৰু কৰ্মসংস্থাপন লাভ কৰাসকলৰ বাবে আজিৰ দিনটো অতি প্ৰত্যাহ্বানজনক হ'ব। তেওঁলোকে অলপ সাৱধান হ'ব লাগিব আৰু অলপ বুদ্ধিমত্তা প্ৰয়োগ কৰিলেহে তেওঁলোকে পৰিৱেশবোৰ অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি ঘনিষ্ঠতা থাকিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভালদৰে পৰিচালনা কৰিব পাৰিব। পৰিয়ালত আজি এক নতুন বস্তুৰ যদি আগমন ঘটায় তেনেহ'লে সকলোৱে সুখী অনুভৱ কৰিব আৰু পৰিয়ালৰ সকলো লোকে আপোনাক আজি গুৰুত্ব সহকাৰেও ল'ব। পৰিয়ালৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সহায়ত আজি আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ সুন্দৰ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হোৱা পৰিলক্ষিত হৈছে, গতিকে ইজনে সিজনৰ প্ৰতি থকা যি বিশ্বাস তাৰ প্ৰতি আপোনালোকে আৰু অধিক সঁহাৰি দিলে আপোনালোকৰ বাবে ভাল হ'ব। আজি আপোনাৰ শক্তিশালী হৈ থাকিবলৈ হ'লে সঠিক জিৰণি আৰু স্বাস্থ্যসন্মত খাদ্য দুয়োটাকে আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভালকৈ ৰাখিব পাৰিব আৰু মানসিক চাপৰ ফলত আপোনালোকে দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব আৰু ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা কৰি অহা কামবোৰ সম্পূৰ্ণ কৰাত আজি সময় আহি পৰিছে। গতিকে সেইবোৰ আপোনালোকে ভালদৰে কৰিবলৈ যত্ন কৰক আৰু ভাল কিবা এটা কৰাৰ যদি ইচ্ছা থাকে তেনেহ'লে আপুনি নিশ্চয় আজি সফলো হ'ব। আজি আপুনি শিকিবলৈ অলপ সময় খৰচ কৰক। ইয়াৰ ফলত আপুনি নতুন কিবা এটা শিকিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ মনত উৎসাহ আৰু শক্তিও উদয় হ'ব। বিশেষকৈ আজি মহিলাসকলে নিজৰ কামবোৰৰ প্ৰতি অধিক মনোযোগ দিব লাগিব, তেতিয়াহে তেওঁলোকে সফলতা দেখিব। আয়ৰ লগতে আজি খৰচৰ মাত্ৰা বৃদ্ধি পাব, কিন্তু এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব, কাৰণ নহ'লে পিছলৈ আপোনালোকৰ আৰ্থিক দিশত কিছু অসুবিধাৰ সৃষ্টি হ'ব। এলাহৰ ফলত আজি আপোনালোকৰ কিছু ক্ষতি হ'ব পাৰে, গতিকে এলাহ নকৰিব। সতেজতা অনুভৱ কৰিবলৈ হ'লে আপোনালোকে নিজৰ ভাল লগা কামত কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ এলাহ আছে সেইবোৰ নাইকিয়া হ'ব। নেতিবাচক কথাত আজি গুৰুত্ব নিদিব, নহ'লে নেতিবাচক কথাত গুৰুত্ব দিয়াৰ ফলত আপোনালোকৰ কামবোৰতো কিছু নেতিবাচক প্ৰভাৱ দেখা পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ বন্ধু বান্ধৱীৰ সৈতে আজি সময় নষ্ট কৰাটো তেওঁলোকৰ বাবে ভাল নহ'ব। এইবোৰ পৰীক্ষা কৰি নিজৰ কামত লাগিবলৈ যত্ন কৰাটো খুব ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকে ভাল কিছু লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সংগঠনে আপোনাৰ ব্যৱসায়িক বাধাসমূহ আজি যথেষ্ট পৰিমাণে অতিক্ৰম কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ যি আৰ্থিক মন্দাৱস্থা আছিলে সেইবোৰৰ পৰা পৰিত্ৰাণ পাব। গতিকে কোনো কাৰণতে আত্মবিশ্বাসহীন হ'ব নিদিব আৰু ভালদৰে আপোনালোকে চেষ্টা কৰক যাতে ব্যৱসায়িক ক্ষেত্ৰখন কেনেদৰে আগবঢ়াই নিলে আপোনালোকে ইয়াৰ পৰা ভাল ফলাফল পায়।
নিয়োজিত লোকসকলৰ কাম কাজবোৰ আজি সুকলমে অব্যাহত ৰাখিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ বিষয়াসকল আপোনাৰ কামত আপ্লুত হ'ব আৰু ইয়াৰ ফলত আপুনি নতুন দায়িত্ব অতি শীঘ্ৰে লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচক দিশো দেখা পাব আৰু পৰিয়াল ব্যৱস্থাটো এক ভাল সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমিক প্ৰেমিকাসকলে আজি লগ পোৱাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক ইতিবাচকতা থাকিব আৰু লগতে আপোনালোকে যদি ইজনে সিজনৰ ওপৰত যদি বিশ্বাস ৰাখে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। শৰীৰৰ বিষ আৰু ক্লান্তি আজি থাকিব পাৰে, গতিকে ব্যায়াম আৰু যোগাসনৰ বাবে কিছু সময় নিশ্চিতভাৱে ওলাই ল'ব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক দিশত ভাল প্ৰভাৱ দেখিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যদি আপুনি কাৰোবাক ধন ধাৰে দিছে তেনেহ'লে আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে আজি সেইবোৰ লৈ ল'বলৈ চেষ্টা কৰিব আৰু ভৱিষ্যত পৰিকল্পনাটো আজি গুৰুত্ব দিব, কাৰণ ভৱিষ্যতে আপোনালোকে লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সহায়ৰ সহযোগত আজি আপোনাৰ পৰিয়ালৰ বিষয়বোৰ উন্নত হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তিও পাব। আপোনজনৰ পৰা আজি কঠোৰ শব্দ শুনিলে আঘাত পাব পাৰে, যাৰ ফলত কাম কিছুমান আপোনাৰ পিছুৱাই যাব পাৰে, গতিকে আপোনালোকৰ সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব আৰু কথা কওঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব আৰু কোনো ধৰণৰ অপ্ৰয়োজনীয় কথাত আজি গুৰুত্ব নিদিব, নহ'লে নিজৰ ক্ষতি হ'ব। কোনো সমস্যাৰ সন্মুখীন হ'লে আজি পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব, গতিকে পৰিয়ালৰ সৈতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব। সকলোৰে সৈতে সহায় সহযোগিতাৰে আগবাঢ়িলে আপোনালোকৰ ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি কঠোৰ পৰিশ্ৰম আৰু যথেষ্টখিনি আপোনাৰ নিজৰ চেষ্টাৰে আগবাঢ়িলে আজি আপুনি উন্নতি দেখিব আৰু যিকোনো বাকী থকা কামবোৰ আজি আপোনাৰ কৰ্মচাৰীৰ সহায়ত যদি কৰে তেনেহ'লে কামবোৰো আজি ক্ষীপ্ৰ গতিত সম্পন্ন হ'ব। আপোনাৰ বিৰোধীয়ে আজি আপোনাৰ কাৰ্যকলাপত কিছু বাধা সৃষ্টি কৰিব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি যদি সতৰ্ক হয় তেনেহ'লে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে, সেইবাবে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ অফিচৰ যিবোৰ ফাইল আৰু নথিপত্ৰ আছে তেওঁলোকক আজি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব, নহ'লে পিছলৈ আপোনালোকৰ কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে কিছু সময় কটালে আজি আপোনাৰ সম্পৰ্কত অধিক মধুৰতা আহিব আৰু আপোনালোকে নিজকে আজি ভাগ্যৱান বুলি অনুভৱ কৰিব, কাৰণ ঘৰতে আপোনালোকৰ এক ভাল পৰিৱেশৰ সৃষ্টি হৈছে, যাৰ ফলত আপোনালোকৰ ইজনে সিজনে সহায়ৰ সহযোগিতা আগবঢ়াব আৰু ঘৰতে আপোনালোকে শুভ অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৱে আজি আনন্দ অনুভৱ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কতো আজি আপুনি ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব, কিন্তু আন কোনোবাই আপোনালোকৰ আজি সম্পৰ্কত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। যদি আপোনালোকে সেইবোৰ আওকাণ কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। মানসিক চাপ আৰু অত্যাধিক ক্লান্তিৰ ফলত আজি মূৰৰ বিষ আৰু চাৰ্ভাইকেলৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি ধ্যান কৰে তেনেহ'লে এইবোৰৰ সমস্যা নাইকিয়া হ'ব আৰু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা হ'ব পাৰে, গতিকে তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰালে অতি শীঘ্ৰে আপোনালোকে এই ক্ষেত্ৰত সকাহ পাব আৰু অতি শীঘ্ৰে তেওঁলোকো সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ সংগত থকাৰ সুযোগ পাব আপুনি, যিয়ে দিনটো অতি ইতিবাচক কৰি তুলিব। আপুনি নতুন কিবা এটা কৰাৰ চেষ্টাই আপোনাক আজি ইতিবাচক চিন্তা আগবঢ়াই লৈ যাব। আপোনাৰ ভিতৰত নতুন শক্তিৰ আজি প্ৰভাৱ থাকিব। গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত লোৱাৰ বাবে আজি দিনটো অনুকূল, গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। ব্যক্তিগত বিষয়ক লৈ আজি ঘনিষ্ঠ আত্মীয়ৰ লগত কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, গতিকে আনৰ কামত একেবাৰে হস্তক্ষেপ নকৰিব আৰু ঘনিষ্ঠ আত্মীয়সকলৰ সৈতেও বেছিকৈ আপোনালোকে মতানৈক্যৰ সৃষ্টি নকৰিব বা বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কিছু অশান্তিৰো সৃষ্টি হ'ব আৰু ইগ' আৰু খং নিয়ন্ত্ৰণ কৰাটোৱে আজি আপোনাৰ উত্তম হ'ব। বিত্তীয় বিনিয়োগৰ সম্পৰ্কে অতি চিন্তাশীলভাৱে সিদ্ধান্ত লওক, ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ লোকচান হোৱাৰ সম্ভাৱনা নাথাকিব। কৰ্মক্ষেত্ৰত বিভিন্ন কামত আজি ব্যস্ত থকাৰ সম্ভাৱনা আছে আপোনাৰ, গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ চেষ্টা কৰক, যাৰ ফলত আপোনালোকে অনুকূল ফলাফল পাব আৰু বৰ্তমান সম্পত্তিৰ প্ৰকল্পৰ পৰা যথেষ্ট লাভৰ আশা নকৰিব, গতিকে আপোনালোকে বৰ্তমান সময়ত যেনেদৰে চলি আছে তেনেদৰে চলি থাকিবলৈ যত্ন কৰক। যদি আপুনি ব্যৱসায়িক ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেনেহ'লে সেয়া আপোনাৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকে নতুন নতুন তথ্য পোৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ ব্যস্ততাৰ মাজতো আজি পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ সম্পৰ্কত অধিক মধুৰতা দেখা পাব আৰু আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব।
গতিকে পৰিয়ালৰ সৈতে আপোনালোকে মধুৰতা সৃষ্টি কৰিবলৈ নতুন নতুন কাৰ্যকলাপ কৰিবলৈ যত্ন কৰক আৰু মনোৰঞ্জনমূলক কিছু অনুষ্ঠানৰ আজি আয়োজন কৰক ঘৰতে। ইয়াৰ ফলত সকলোৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে ক'ৰবালৈ গ'লে আপোনালোকৰ সম্পৰ্কত আজি ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে যিকোনো কাম কৰিবলৈ যত্ন কৰিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল হ'ব। অত্যাধিক কামৰ বোজাই আজি আপোনাক কিছু ভাগৰুৱা কৰি তুলিব, গতিকে জিৰণি ল'বলৈ চেষ্টা কৰিব। লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব, ই আপোনালোকক সুস্থ অনুভৱ কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ আনন্দ আৰু উৎসাহেৰে ভৰা দিন হ'ব। গতিকে আপুনি পৰিয়ালৰ সদস্যৰ সৈতে এক নিৰ্দিষ্ট বিষয়ৰ ওপৰত ইতিবাচক আলোচনা কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আপোনাৰ সামৰ্থ্য অনুযায়ী আজি সমাজ আৰু আত্মীয়ৰ সৈতে আপুনি যদি কাম বা কাৰ্যকলাপ যিকোনো কাৰ্যকলাপত যদি আগবাঢ়ে তেনেহ'লে তেওঁলোকেও আপোনাৰ কামত শলাগ ল'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমেৰে আজি ইতিবাচক ফলাফল দেখিব আৰু ভৱিষ্যতেও তেওঁলোকে আগবাঢ়ি যোৱাত তেওঁলোকে কিছু পথ দেখা পাব। এই সময়ত যিকোনো ঠাইতে আপুনি যদি ধন বিনিয়োগ কৰে তেনেহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে যিকোনো ধৰণৰ বিনিয়োগৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। সন্তানৰ পৰা বহু আশা নকৰিব আজি, কাৰণ তেওঁলোকে আজি আপোনাৰ কিছু অশান্তি দিব পাৰে। গতিকে তেওঁলোকক আপুনি ভালদৰে বুজাবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ মাজত সম্পৰ্ক বৃদ্ধি পাব পাৰে। গতিকে তেওঁলোকৰ যিকোনো কাৰ্যকলাপত চকু দিব আৰু লগতে তেওঁলোকক ভালদৰে বুজাই আগবঢ়াই লৈ গ'লে তেওঁলোকেও কোনো ধৰণৰ বেয়া কাৰ্যকলাপত জড়িত হৈ নপৰে। আপোনাৰ ব্যক্তিত্বত আজি পৰিপক্কতা দেখা যাব, গতিকে আপোনালোকে সময়ৰ লগে লগে নিজৰ ব্যক্তিত্ব পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব আৰু নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আজি অধিক গুৰুত্ব দিব। ব্যৱসায়িক বিষয়ত পৰিস্থিতি অনুসৰি শৃংখলা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ যোগাযোগ শক্তিশালী কৰিলে ভাল চুক্তি অহাৰ সম্ভাৱনাও থাকিব আৰু প্ৰচাৰৰ ক্ষেত্ৰত বিশেষভাৱে যদি আপোনালোকে আজি গুৰুত্ব দিয়ে তেনেহ'লে আপোনালোকৰ ব্যৱসায় উন্নতিও দেখা যাব। নিয়োজিত লোকসকলৰ আজি নিজৰ কামৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখাৰ প্ৰয়োজনীয়তা থাকিব আৰু ৰাজহুৱা স্থানত কোনো কাৰণতে যাতে আপোনালোকে খং প্ৰদৰ্শন নকৰে, নহ'লে আপোনাৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰতো আপোনালোকে অলপ সতৰ্ক হ'ব আৰু কোনো ধৰণৰ যদি আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতি থাকে তেনেহ'লে আপোনালোকে সেইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সম্প্ৰীতি থাকিব আৰু কিছুমান মনোৰঞ্জনৰ কাৰ্যসূচী পৰিকল্পনা কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত কিছু পৰিমাণে আপোনালোকে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ পৰিলক্ষিত হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে যদি অলপ ভাল দৃষ্টিভংগী ৰাখে আৰু এইবোৰ যদি আঁতৰাই ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল পৰিস্থিতিৰ উদ্ভৱ হ'ব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। শাৰীৰিক আৰু মানসিক ক্লান্তিৰ থাকিব পাৰে আজি আপোনাৰ, গতিকে অত্যাধিক মানসিক চাপৰ পৰা দূৰত্ব বজাই ৰাখক আৰু নিজৰ পচন্দৰ কাম কাজত কিছু সময় কটালে আনন্দৰো সৃষ্টি হ'ব। গতিকে আপোনালোকে নিজৰ স্বাস্থ্য সদায় ভালকৈ ৰাখিবলৈ যত্ন কৰিব, কাৰণ স্বাস্থ্য ভাল হৈ থাকিলে আপোনালোকৰ মানসিক স্থিতিও ভাল হ'ব, যাৰ ফলত আপোনালোকৰ সিদ্ধান্তবোৰো ইতিবাচক হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ কিছুমান লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে আপোনাৰ ইচ্ছা হয়তো আপোনাৰ পূৰণ হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ চেষ্টা অনুযায়ী আপুনি আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু ঋণ দিয়া ধন আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাও উন্নত হ'ব। ভাই ভনীৰ সৈতে চলি থকা যিবোৰ বিবাদ আছিলে সেইবোৰৰ পৰা আপোনালোকে আজি সকাহ পাব আৰু যিকোনো মতানৈক্যৰ আজি সমাধান হ'লে আপোনালোকে সুস্থ অনুভৱ কৰিব পাৰিব। ব্যক্তিগত বিষয়ত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আন কামৰ লগতে আপোনালোকে নিজৰ ব্যক্তিগত কামবোৰো ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব আৰু অচিনাকি ব্যক্তিক একেবাৰে আজি আপোনালোকে বিশ্বাসত নল'ব, নহ'লে তেওঁলোকে প্ৰতাৰিত কৰিব পাৰে, যাৰ ফলত আপোনাৰ বিপদো হ'ব পাৰে। বিনিয়োগ কৰাৰ আগতে আপুনি এজন ভাল বিশেষজ্ঞৰ পৰামৰ্শ লৈ তাৰপিছতহে কৰিব, নহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। ঘৰ বা বাহন ৰক্ষণাবেক্ষণৰ লগত জড়িত আজি খৰচ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশত কিছু সমস্যাও থাকিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত চলি থকা যিকোনো সমস্যাৰ আজি সমাধান পাব আৰু কামবোৰো আপোনালোকে সুচাৰুৰূপে আগবঢ়াই লৈ যাব পাৰিব। গুৰুত্বপূৰ্ণ সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ লাভৰ সম্ভাৱনা বৃদ্ধি পাব। নিয়োজিত লোকসকলৰ আজি প্ৰচেষ্টাৰ ফলত তেওঁলোকে ভাল ফলাফল দেখিব আৰু কিছু আজি অপেক্ষা কৰিব লগা হ'ব পাৰে, কিন্তু আপোনালোকে ফলাফল ইয়াৰ ভাল দেখিব। ঘৰত আজি এক শান্তিপূৰ্ণ আৰু সুখে বিৰাজ কৰিব, ইয়াৰ ফলত আপোনালোকে ঘৰত সময় কটাই আজি ইতিবাচক অনুভৱ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে আজি সুসংগঠিত হ'ব, যাতে পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতি ভাৱ ৰাখিব পাৰে। তেতিয়া দেখিব যে আপোনাৰ সকলো ক্ষেত্ৰত ভাল প্ৰভাৱ থাকিব।
প্ৰেমৰ সম্পৰ্কবোৰ আজি বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে পৰিয়ালৰ অনুমোদন লাভ কৰাৰ উত্তম সময়, গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি আগবাঢ়িবলৈ সক্ষম হ'ব। সৰু সৰু স্বাস্থ্যজনিত সমস্যা আজি থাকিব পাৰে, কিন্তু এই ক্ষেত্ৰত আপোনালোকে একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। নিয়মীয়া ৰুটিন বজাই ৰাখক আৰু লগতে আপোনালোকে চিকিৎসকৰ ব্যৱস্থা কৰিব। ইয়াৰ ফলত আপোনালোকে অতি শীঘ্ৰে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ এক শুভ অনুষ্ঠানে আপোনাক আজি আনন্দ কঢ়িয়াই আনিব। আপুনি আপোনাৰ ধৈৰ্য আৰু সহনশীলতাৰ জৰিয়তে আপোনাৰ আশা আৰু আকাংক্ষাবোৰ পূৰণৰ চেষ্টা কৰিব, যিবোৰ আপোনালোকৰ বাবে ভাল হ'ব। পৰিস্থিতিৰ লগত খাপ খুৱাই লোৱাটো আপোনাক আজি সঠিক পথ দেখুৱাব আৰু সফলতা আপুনি লাভ কৰিব পাৰিব। কাৰোবাৰ ভুল পৰামৰ্শই আজি আপোনাৰ সিদ্ধান্তক কিছু বাধা দিব পাৰে আৰু যাৰ ফলত আপোনাৰ নিজৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে নিজৰ কামবোৰ নিজে চকু দিয়ক আৰু সিদ্ধান্তবোৰ নিজে ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ নিজৰ ক্ষেত্ৰত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ যিবোৰ ব্যক্তিগত কাম আধৰুৱা হৈ আছিলে সেইবোৰ কৰিবলৈ প্ৰথমতে আজি যত্ন কৰক। কোনো অপ্ৰয়োজনীয় কামত আজি সময় নষ্ট নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ প্ৰভাৱ পৰিব আৰু যান বাহনৰ লগত জড়িত কিছু লোকচানৰো সম্ভাৱনা আছে। গতিকে আপোনালোকে যান বাহন চলাওঁতে অলপ সাৱধান হ'ব আৰু কাৰোবাক ধন ধাৰে দিয়াৰ পৰা আজি বিৰত থাকিব, নহ'লে এই ধন আপোনালোকে উভতাই পোৱাৰ সম্ভাৱনা কিছু কঠিন হ'ব। ব্যৱসায়িক কামবোৰ আজি ইচ্ছা অনুসৰি সম্পূৰ্ণ কৰিবলৈ আজি যত্ন কৰক। আপুনি এজন ৰাজনৈতিক আৰু প্ৰভাৱশালী ব্যক্তিক লগ পালে আপোনাৰ আজি ব্যৱসায়ত লাভৱান হ'ব আৰু তেওঁলোকৰ পৰা পোৱা তথ্যই আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনতো কিছু ভাল প্ৰভাৱ দিব। নতুন ব্যৱসায়িক পৰিকল্পনা ৰূপায়ণৰ বাবে আজি এক ভাল দিন, গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক আৰু প্ৰথম অৱস্থাত কিছু অসুবিধা পালেও পিছলৈ আপোনালোকৰ সকলোবোৰ সুচল হৈ পৰিব। স্বামী স্ত্ৰীৰ মাজত আজি এক সুষম সম্পৰ্কই বিৰাজ কৰিব আৰু আপোনালোকৰ আজি ঘৰতো এক ভাল পৰিৱেশে আপোনালোকৰ মন ভাল কৰিব। পৰিয়ালত আজি বজাৰ কৰাৰ সময়ত আপোনালোকে বাজেট নিশ্চিতভাৱে মনত ৰাখিব, নহ'লে আপোনালোকৰ আৰ্থিক দিশত কিছু সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে সকলোৰে সৈতে আপোনালোকে ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ যাতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিলে আজি আপোনাৰ ক্লান্তি আৰু মানসিক চাপ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ লগতে কিছু সময় কটাবলৈ যত্ন কৰিব আৰু ধ্যান আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু লগতে মানসিক অৱস্থাও ভাল থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যদি আপুনি কোনো চলি থকা সম্পত্তি বা আৰ্থিক লেনদেনৰ সন্মুখীন হৈছে, তেনেহ'লে আজি ইয়াৰ সমাধান পোৱাৰ সম্ভাৱনা আছে আৰু আপুনি হয়তো কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ আজি সুযোগ পাব। এই সাক্ষাৎ আপোনাৰ বাবে ইতিবাচক হ'ব আৰু ইয়াৰ পৰা আপুনি ভাল কিছু এটা লাভ কৰিব। আপোনাৰ সন্তানৰ পৰাও কিছু ভাল খবৰে আজি আপোনাক আনন্দিত কৰি তুলিব আৰু পৰিয়ালতো ইয়াৰ ভাল প্ৰভাৱ দিব। আপোনাৰ আৱেগিক স্বভাৱে আজি আপোনাক কিছু ক্ষতি কৰিব পাৰে, গতিকে এই স্বভাৱটোক আপুনি নিয়ন্ত্ৰণ কৰক আৰু আপোনাৰ খং আৰু অত্যাধিক অনুশাসনে আনৰ বাবে সমস্যাৰো সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ চেষ্টা কৰিব। ঘৰত উপস্থিত হোৱা অতিথিসকলে আজি আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলক তেওঁলোকৰ দায়িত্ব দিয়ক আৰু আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ আপুনি নিজে কৰিবলৈ যত্ন কৰক। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল সম্ভাৱনাৰ সৃষ্টি হৈছে, গতিকে কামৰ সন্দৰ্ভত কিছু সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। ইয়াৰ ফলত আপুনি লাভজনক অৱস্থাত থাকিব আৰু নতুন কৰ্মনীতিয়ে আপোনাৰ ভূমিকাও গুৰুত্বপূৰ্ণ হ'ব। কেনেদৰে আপুনি সিদ্ধান্ত লয় তাৰ প্ৰতি আপোনাৰ লক্ষণীয় হ'ব, বিষয়বোৰ কেনেদৰে আগবাঢ়িব। গতিকে এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীৰ পৰা যদি সঠিকভাৱে পৰামৰ্শ লয় তেনেহ'লে আপোনাৰ বাবে ভাল পৰিৱেশৰ সৃষ্টি কৰিব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ চাকৰিত স্থিতিশীলতা থাকিব আৰু লক্ষ্য পূৰণৰ হেঁচা অটুট থাকিব, গতিকে আপোনালোকে অলপ সতৰ্ক হ'ব আৰু সকলো সদস্যৰ সৈতে বা আপোনালোকৰ যিসকল জ্যেষ্ঠ বিষয়া আছে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক সদায় বজাই ৰাখিব। বৈবাহিক সম্পৰ্ক আপোনালোকৰ সুখদায়ক হ'ব আৰু পৰিয়ালৰ সৈতে আপোনালোকে স্মৰণীয় সময় কটাই আজি আপোনালোকে সকলোৰে সৈতে ভালদৰে থাকিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু বাধা অহাৰ সম্ভাৱনা আছে, গতিকে প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হ'ব লাগিব। বিষৰ সমস্যাই আজি আপোনাক কিছু আমনি কৰিব পাৰে, গতিকে ব্যায়ামৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনটো ভাল, গতিকে চলি থকা যিকোনো পাৰিবাৰিক সমস্যা সমাধান পাব। নতুন ধৰণেৰে কথাবোৰ জানিবলৈ চেষ্টা কৰক আজি। ইয়াৰ ফলত আপুনি কিছু সময় উলিয়াই লওক
আৰু আপোনাৰ আগ্ৰহৰ কাম কাজতো আপুনি কিছু সময় কটাওক ইয়াৰ ফলত আপুনি মানসিক শান্তি পাব আৰু আপোনাৰ সকলো দিশত উন্নতি দেখা দিব কিছুমান আৰ্থিক সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে গতিকে কাৰোবাৰ সহায়ত এইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব আৰু অপ্ৰয়োজনীয় খৰচবোৰ পৰিহাৰ কৰিব ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক আজি বজাই ৰখাত আপুনি সক্ষম হ'ব ইয়াৰ ফলত আপোনালোকৰ সমাজতো এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব ৰাজনৈতিক বিষয়ত অলপ সাৱধান হ'ব কাৰণ বৰ্তমান সময়ত কিছুমান ভুল কাৰ্যই আপোনাৰ কিছু বেয়া পৰিস্থিতিৰ সৃষ্টি কৰিব ব্যৱসায়ত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে যিবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে কিছু বেয়া ফলাফল দিব গতিকে এই ক্ষেত্ৰত আপোনাৰ শুধৰণি কৰাৰ প্ৰয়োজনীয়তা থাকিব গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ কঠোৰ পৰিশ্ৰম কৰিবলৈ যত্ন কৰিব অতিৰিক্ত আয়ৰ উৎসৰ আজি সৃষ্টি হ'ব আৰু কৰ্মচাৰীৰ সৈতে আপোনাৰ ভাল সমন্বয় বজাই ৰখাত আজি আপুনি সক্ষম হ'ব কিন্তু তেওঁলোকৰ কৰ্ম ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব লাগিব যাতে তেওঁলোকৰ কোনো বেয়া পৰিৱেশৰ সৃষ্টি নহয় বা কোনো ভুল নহয় কাৰণ ভুলৰ ফলত আপোনালোকৰ কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব স্বামী স্ত্ৰী আজি পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰুৱা সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক উত্তম পৰিৱেশৰ সৃষ্টি হ'ব যিয়ে সকলো সদস্যই সকাহ অনুভৱ কৰিব আৰু আজি ঘৰুৱা ক্ষেত্ৰত আলোচনাই আপোনালোকৰ আজি ঘৰুৱা যিবোৰ সমস্যা আছে সেইবোৰো নাইকিয়া কৰাত সহায় কৰিব প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে সংযমতা বজাই ৰাখিব লাগিব দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে আগবাঢ়ি গ'লে এক ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব আজি আপোনালোকৰ খাদ্যাভ্যাসৰ অসুবিধাৰ ফলত পেটৰ সমস্যা দেখা দিব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব আৰু সুষম আহাৰ গ্ৰহণ কৰিবলৈ যত্ন কৰিব নহ'লে আপোনালোকৰ শাৰীৰিক দিশত কিছু অসুবিধাৰ সৃষ্টি হ'ব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ দিশত এক ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7 আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব